সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বুধবাৰ 1427 ভাস্কৰাব্দৰ আজি আহাৰ মাহৰ 16 দিন 2020 চনৰ আজি 1 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ একাদশী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:44:06 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:08:50। সময়ৰ অনন্ত প্ৰবাহত পৃথিৱীৰ বুকুলৈ দিনবোৰ আহে, দিনবোৰ যায়। কিছুমান দিনৰ পিছে অক্ষয় স্বাক্ষৰ ৰৈ যায় মানুহৰ অন্তৰত আৰু কালৰ বুকুত। সেইবোৰ দিন হয় স্মৰণীয়, তাৎপৰ্যপূৰ্ণ। অবিভক্ত অসমৰ বুকুলৈ তেনে এটা দিন আহিছিল, আৰু সেই দিনটো আছিল বিশেষকৈ সংস্কৃতিৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ। সেই দিনটোৱেই আছিল 1 জুলাই। « 1948 চনৰ 1 জুলাই ভাৰতৰ অনাতাঁৰ মানচিত্ৰত আৰু এটি নতুন নাম সংযোজন হ'ল। অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী। আজি 1 জুলাই 2020। 1948 চনৰ 1 জুলাইৰ পৰা জীৱন যাত্ৰাৰ পাতনি মেলা আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৭২ বছৰীয়া সোণালী যাত্ৰা অতিক্ৰমী আজি ৭৩ বছৰত ভৰি দিলে। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জন্মদিন। জন্মদিন বুলিলেই যেন সকলোৰে এক বিশেষ অনুভৱ। আজি পুনৰবাৰ আমি কওঁ, বহুজন হিতায় বহুজন সুখায়। বহুজন হিতায় বহুজন সুখায়, বহুজন হিতায় বহুজন সুখায়, বহু মন মিলন মৰ্মবাণী মৌয়া কাবাণী, বহু মন মিলন মৰ্মবাণী মৌয়া কাবাণী। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৩তম প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত এয়া অসমৰ মাননীয় राज्यपाल অধ্যাপক डॉक्टर जगदीश मुखी। नमस्कार। आज आकाशवाणी गुवाहाटी केंद्र अपना गौरवशाली 73वां स्थापना दिवस मना रहा है। इस शुभ अवसर पर आकाशवाणी गुवाहाटी परिवार को मेरी हार्दिक बधाई और ढेर सारी शुभकामनाएं। आकाशवाणी गुवाहाटी केंद्र की स्थापना देश की आजादी के तुरंत बाद ही हुई थी। उसी समय से अब तक गुवाहाटी केंद्र असम सहित पूरे पूर्वोत्तर के लोगों के लिए एक अत्यंत भरोसेमंद संचार माध्यम के रूप में खड़ा है। इस मौके पर मैं उन महान व्यक्तियों के प्रति अपनी कृतज्ञता व्यक्त करता हूं, जिन्होंने अपनी कड़ी मेहनत और त्याग के बल पर गुवाहाटी केंद्र को ऊर्जावान और गतिशील बनाया है। असम की विभिन्न भाषाओं, इंद्रधनुषी संस्कृति, समृद्ध परंपराओं के प्रचार प्रसार के साथ ही मनोरंजन के विविध कार्यक्रमों की प्रस्तुति के कारण आज गुवाहाटी केंद्र लोगों का कंठहार बना हुआ है। समाज में फैली विभिन्न समस्याओं के प्रति लोगों को सजग और सतर्क बनाए रखने में आकाशवाणी की अहम भूमिका होती है। निश्चय ही हमारा गुवाहाटी केंद्र अपनी पूरी निष्ठा के साथ अपने कर्तव्यों का पालन करता आ रहा है। आकाशवाणी केंद्र अपने आदर्श वाक्य बहुजन हिताय बहुजन सुखाय का अनुसरण करते हुए निरंतर आगे बढ़ता रहे और अपने श्रोताओं की सेवा करता रहे। धन्यवाद। जय हिंद। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৩তম জন্মদিনৰ এই শুভক্ষণত আমাৰ কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱা।
আকাশবাণী গুৱাহাটী ৭৩ বছৰীয়া হ'ল। আজি ইয়াৰ ৭৩তম উপজা দিন। এই উপলক্ষে যুগুত কৰা হৈছে এটি মাংগলিক অনুষ্ঠান, যাৰ নাম আমি আছিলো, আমি আছো, আমি থাকিম, আমি সূত্ৰধাৰ। তাৰ আগতে আজি পুৱাতে মনত পেলাব খুজিছো আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা কালৰ প্ৰাতস্মৰণীয় ব্যক্তিসকলক। সেইসকল য'তেই আছে তাৰ পৰাই আমাক চেনেহ আশীৰ্বাদ বৰষি আছে। মনত পেলালে হেনো লগ পোৱাৰ দৰেই আমাক আশীৰ্বাদ কৰি আছে এই কেন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাতা মৰহুম উবৈদুল লতিফ বৰুৱা আৰু পুৰুষোত্তম দাসে। প্ৰাৰম্ভিক কালৰ তাৰ ঠিক পাছৰ সেই ব্যক্তিসকল মেহৰাম আছানী, পৰিমল চৌধুৰী, ডক্টৰ ভূপেন হাজৰিকা, সৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ফুকন, ফণী তালুকদাৰ, সত্যপ্ৰসাদ বৰুৱা, পদ্ম বৰকটকী, প্ৰমোদ বৰদলৈ, নাৰায়ণ বেজবৰুৱা, ৰৌচনাৰা খাতুন, পদ্মাৱতী ফুকন, শিৱপ্ৰসাদ ভট্টাচাৰ্য, অৱনী কুমাৰ দাস, ৰঞ্জন বৰা, ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, মহিম বৰা, কীৰ্তিনাথ হাজৰিকা, মনিন বৰকটকী, তছদ্দুক ইউছুফ, বীণা প্ৰসাদ, নৱ বৰুৱা, মিনতী ৰাজখোৱা, নীৰা ডোগৰা, মণিকা বৰুৱা, মুকুল বৰুৱা, সতীশ দাস, হেমেন হাজৰিকা, জিতেন দেৱ, দেৱেন শৰ্মা, চক্ৰেশ্বৰ ভট্টাচাৰ্য, কেশৱ চাংকাকতি, পদ্ম বৰা আৰু পিছৰ পৰ্যায়ত আকাশবাণী গুৱাহাটীত বিভিন্ন পদবীত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল। সেইসকলক আকাশবাণী গুৱাহাটীত কৰ্মৰত হৈ বিভিন্ন প্ৰকাৰে এই কেন্দ্ৰক যিসকলে সমৃদ্ধ কৰিলে, সেই মহাপ্ৰাণ সকলৰ বৰঙণিক মই এই মুহূৰ্তত শ্ৰদ্ধাৰে স্মৰণ কৰিছো। বৰ্তমান এই কেন্দ্ৰত কৰ্মৰত আৰু এই কেন্দ্ৰৰ পৰা অৱসৰ লৈ অৱসৰকালীন জীৱন যাপন কৰা প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক এই আনন্দ উপলক্ষত শুভেচ্ছা জনাইছো, অভিনন্দন জনাইছো। সাম্প্ৰতিক বিশ্বত ৰেডিঅ'ক ভাবি কালৰ মাধ্যম বুলি কোৱা হয়। বোধহয় ৰেডিঅ'ত আজিলৈকে যিমানবোৰ প্ৰযুক্তিগত পৰিৱৰ্তন ঘটিছে, বোধহয় অন্য কোনো প্ৰচাৰ মাধ্যমতে এনেধৰণৰ পৰিৱৰ্তন ঘটা নাই। AM-ৰ পৰা FM সেৱা, লাইভ ষ্ট্ৰিমিং, ইণ্টাৰনেট ৰেডিঅ', গুগল হোম, এমাজন এলেক্সা প্ৰভৃতি সেৱা মুকলি কৰি ৰেডিঅ' সেৱাৰ ব্যাপক সম্প্ৰসাৰণ ঘটোৱা হৈছে। এই দিশত আকাশবাণী গুৱাহাটী পিছ পৰি থকা নাই, বৰং দেশৰ অন্য কেন্দ্ৰতকৈ আগবাঢ়িহে আছে। যোৱা বছৰ যেতিয়া ঠিক এই সময়তে মই আকাশবাণী গুৱাহাটীৰ দায়িত্ব লৈছিলো, তেতিয়াৰ পৰা আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান সূচীৰ বহুল পৰিৱৰ্তন ঘটিল। বিশেষকৈ ইয়াৰ উপস্থাপন ৰীতি যি স্বব্যমান হোৱাকৈ সলনি হৈছে, লগত সময়ৰ দাবীত আমি কিছুমান প্ৰযুক্তিগত পৰিৱৰ্তন সাধন কৰিলো। এয়া ৰাইজে দেখা পাইছে, যেনে FM সেৱা, লাইভ ষ্ট্ৰিমিং, ফেচবুক লাইভ, ষ্ট্ৰীম ইয়াৰ্ড আদিৰে ভাৰ্চুৱেল ষ্টুডিঅ' প্ৰস্তুত কৰি আকাশবাণী গুৱাহাটীক ৰাইজৰ অধিক কাষ চপাই অনাৰ যি প্ৰয়াস চলি আছে, এয়া নিৰন্তৰ চলি আছে, চলি থাকিব। তদুপৰি এমাজন এলেক্সা, যি স্মাৰ্ট স্পিকাৰ আছে, এই সেৱাৰ যোগেৰেও আকাশবাণী গুৱাহাটী উপলব্ধ। আমাৰ লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে বিশ্বৰ যিকোনো ঠাইৰ পৰা আমাৰ অনুষ্ঠান শুনিব পাৰে আৰু শুনি আছে ৰাইজে। আমাৰ শ্ৰোতাৰ পৰিসৰ বাঢ়িছে আৰু আমাৰ একান্ত আশা এই পৰিসৰ অনাগত দিনবোৰত বাঢ়ি থাকিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল নতুন প্ৰজন্মৰ শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীক আদৰি লৈছে আৰু আমাৰ ঘাই উদ্দেশ্যও আছিল সেইটো যে আমি আকাশবাণীক নতুন প্ৰজন্মৰ কাষ চপাই লৈ যাব লাগে। এই দিশত আমি নিৰন্তৰ প্ৰয়াস চলাই যাম। আমি কি কৰিব পাৰিছো, কি পৰা নাই, সেয়া শ্ৰোতাসকলে দেখা পাই আছে। কাৰণ আকাশবাণী গুৱাহাটী এখন খোলা কিতাপৰ দৰে সকলোৱে পঢ়িব পাৰে। প্ৰিয় শ্ৰোতা, আকাশবাণী গুৱাহাটী 1948 চনৰ পৰা বহুজন হিতায়ক, বহুজন সুখায়ক এই মন্ত্ৰৰে চলাই থকা যাত্ৰাত আপোনালোকে আৰম্ভণিৰ পৰা আমাক সংগদান কৰি আহিছে আৰু আমাৰ একান্ত আশা যে আপোনালোক আকাশবাণী গুৱাহাটীৰ চিৰকলীয়া সংগী হৈ থাকিব আৰু তেতিয়াহে আমাৰ এই যাত্ৰা জয়যাত্ৰা হ'ব।
আৰু আজিৰ এই আনন্দ উপলক্ষত মই আকাশবাণী গুৱাহাটীৰ প্ৰতিগৰাকী শ্ৰোতাকে মোৰ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছো। জয়তু আকাশবাণী গুৱাহাটী। সাহিত্য সংস্কৃতি প্ৰাণৰো প্ৰাণ অবিৰত সেৱা অন্য নাম। যুগে যুগে মই নৱ নৱ স্বৰে জীৱনৰ জয়ধ্বনি মই আকাশবাণী। বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত হৈ পৰিলেও ডক্টৰ ভূপেন হাজৰিকাৰ বাবে আকাশবাণী গুৱাহাটী আছিল দ্বিতীয়খন ঘৰ। আকাশবাণীৰ জয়যাত্ৰা অব্যাহত থকাৰ কামনাৰে তেখেতে কৈছিল, আকাশখন সকলোৰে, কিন্তু হলেও ৰেডিঅ'ৰ কিন্তু মৰণ নাই। ৰেডিঅ'ৰ তুমি মৰণ নাই। মাৰ্চলৈ যদি 5 বছৰ পিছত ফুৰিবলৈও যাব পাৰা, তথাপি ৰেডিঅ' উইল বি মোৰ ইকনমিক এণ্ড টু দ্য পিপল দেন এনি আদাৰ মিডিয়া। লং লিভ আকাশবাণী। শব্দৰ আছে এক বিশেষ গুৰুত্ব। শব্দ আৰু আকাশবাণী গুৱাহাটী এই সম্পৰ্কে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সোণালী জয়ন্তীৰ সময়ত স্মৰণিকা উন্মোচনী অনুষ্ঠানত কবি গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈয়ে কৈছিল, উপনিষদত এটা প্ৰশ্ন হৈছিল যে যদি কেতিয়াবা সূৰ্য নাথাকে তেন্তে কোনে পোহৰ দিব? তেতিয়া আকৌ উত্তৰ আহিছিল, যদি চন্দ্ৰ নাথাকে তেনে পোহৰ দিব অগ্নিয়ে। আকৌ প্ৰশ্ন হৈছিল, যদি কেতিয়াবা অগ্নিও নাথাকে তেন্তে কোনে পোহৰ দিব? তেতিয়া শেষ উত্তৰ আহিছিল এই বুলি যে পোহৰ দিব শব্দই, শব্দৰ শক্তিয়ে। এই শব্দৰ শক্তিৰে খেলা কৰা বা শব্দৰ শক্তিকে আধাৰিত কৰি কাম কৰা এই আকাশবাণী। 1948 চনৰ 1 জুলাই অসমৰ ইতিহাসত অনাতাঁৰ সেৱাৰ এক অনন্য যাত্ৰাৰ সূচনা কৰা হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সোণালী জয়ন্তীৰ সময়ত আমাৰ ষ্টুডিঅলৈ আহি শিল্পী জ্ঞানদা কাকতিয়ে সেই বিশেষ দিনটোত কিদৰে তেখেতৰ ঘোষণাৰে প্ৰচাৰণ সেৱাৰ শুভাৰম্ভণি হৈছিল সেই সম্পৰ্কে স্মৃতি ৰোমন্থন কৰি এনেদৰে কৈছিল, সেইদিনাখন মই মানে সাজি পাৰি প্ৰথম ৰেডিঅ'ত এনাউন্স কৰি মই নিজকে নিজে কি বুলি ভাবিছো মই নিজেই কওঁ বাৰে বাৰে একেবাৰে কিন্তু মোক কোনেও নেদেখে, মই নিজকেহে দেখিম। তথাপিও খুব ভাল লাগিছিল যে আজি মই এনাউন্স কৰিম, মোৰ ভইচটো চাৰিওফালে উৰি যাব, এই ভাৱটো মোৰ মনলৈ খুব আহিছিল। কিন্তু ইফালে কি হ'ল, আপোনাৰ শ্বিলঙত গোটেই ৰাইজে হেৰি কৰিলে যে আমি অল ইণ্ডিয়া ৰেডিঅ' অপেন কৰিবলৈ ইয়াত নিদিওঁ, যিহেতু জনগণ মন গোৱা হ'ব, তাত অসম নামটো নাই। তেওঁলোকে বিচাৰিলে কি মোৰ আপোনাৰ দেশ হ'ব লাগে। এই বুলি কৈ পেলাই মোৰ ঘৰলৈকো, ধৰক আমাৰ ঘৰলৈকো বহুত মহিলাসকল আহিলে যে জ্ঞানদা তুমি এনাউন্স কৰিব যাব নোৱাৰা, আমি তোমাক যাব নিদিওঁ। তেওঁলোকে এফালৰ পৰা সকলোকে বন্ধ কৰি আহিলে। তাৰ পাছতে মই উপায় নাই, এতিয়া কি কৰিম। তেতিয়া মিছ মাছানী মোক ক'লে ন ইউ হেভ টু কাম। তাৰপিছত মই এতিয়া কোনোফালে একো কৰিব নোৱাৰো। সিফালে মহিলাখিনিক আৰু বিশেষকৈ অসমীয়া মহিলা আমাৰ ৰাইজ, তেওঁলোকৰ উৎসাহ দেখি মোৰ ইমান ভাল লাগিছিল যে সেই সময়ত তেতিয়া ব্ৰিটিছৰ হেৰিটো আছেই। তাৰপিছত তেতিয়া তেওঁলোকৰ সেই যে উৎসাহ, যে এটা ষ্টেচনক দমন কৰি দিয়া, যে এই গানটো হ'বই লাগিব, মোৰ আপোনাৰ দেশ গাবই লাগিব, এই ভাৱটো হোৱা দেখি সঁচাকৈ ভাল লাগিছিল। কিন্তু মই তেওঁলোকৰ লগত একোতেই যোগদান কৰিব পৰা নাছিলো। তাৰপিছতে মোক ঘৰৰ পৰা মিছ মাছানীয়ে আপোনাৰ এখন পুলিচৰ গাড়ীৰ সৈতে লৈ আহিলে, আৰু DC আছিলে মিষ্টাৰ জাৰ্মান। তেখেতে পুলিচৰ সৈতে লৈ আহি মোক পাছুটোৱে দি আনি পেলাই ষ্টেচনত সোমোৱালে। সোমোৱাই দি পেলাই কি কৰিলে, একদম ষ্টুডিঅ'ত লক কৰি দিলে। ৰাইজ কি আহিছে কি নাই অহা মই কাকো দেখা নাই। ৰাইজে চিঞৰিছে নে কান্দিছে নে মাৰপিট হৈছে নে কি মই একোৱে গম পোৱা নাই, খালি মোক লক কৰি দিছে। ঠিক ষ্টেচন আৰম্ভ হৈছে। প্ৰথমতে পৰিমল চৌধুৰীৰ লগত মই আপোনাৰ বন্দে মাতৰম গানটো গাইছো। আমি কেইবাজানো, তাতে গিৰিজা বৰদলৈ আছিলে, শ্ৰদ্ধেয় আমাৰ বৰদলৈ দেৱৰ ছোৱালী, তেখেতো আছিলে। আমি সকলোৱে মিলি আপুনি গাইছো। গোৱাৰ লগে লগে যি মোক লক কৰি দিলে, তাৰপিছত বাহিৰৰ সংসাৰখনতনো কি হৈছে মই একো গম পোৱা নাই। খালি মোক মিছ মাষ্টানীৰ ওচৰত থিয় হৈছে, ৰঙা লাইটটো আহিছে, কৈছে জাষ্ট ইউ এনাউন্স। মই এনেভাৱে এনাউন্স কৰিছো, মই নিজকে ভাবিব পৰা নাই। মই ঘামি জামি মই শেষ হৈ গৈছো ভয়ৰ কোবত। কিন্তু ঠিক এনাউন্স কৰাৰ লগে লগে বাহিৰলৈ আহিছো, অহাৰ লগে লগে আকৌ গাড়ীখনত তুলি চিধাই ঘৰলৈ পঠিয়াই দিছে। মই একো গম নাপালো পাছত হুলস্থুলটো কি হল কি নহল। পাছত গম পাইছো বা কাগজে পত্ৰই দেখিছো বা ঘৰৰ মানুহৰ মুখত শুনিছো যে এনেকুৱা এনেকুৱা হৈছিলে, কিন্তু সেইটো
অল ইণ্ডিয়া ৰেডিঅ' অপেন হ'ল। পলে পলে ঘটে কত যে ঘটনা, পলে পলে ঘটে কত যে ঘটনা, কত যে কাহিনী। আহি আৰু চকু পানী, আহি আৰু চকু পানী। আমি দিওঁতাৰে প্ৰথম বতৰা, আমি দিওঁতাৰে প্ৰথম বতৰা, গোটেই আকাশ চানি, আকাশ বাণী, আকাশ বাণী, আকাশ বাণী। সেয়া আছিল জে.পি. দাস। প্ৰতিষ্ঠা দিৱসৰ আজিৰ এই দিনটোত আমালৈ শুভকামনা জনাইছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক, ধাৰাভাষ্যকাৰ আৰু আকাশবাণীৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ থকা প্ৰেমধৰ শৰ্মাই। আজি 1 জুলাই, আজিৰ পৰা 73 বছৰ ভৰি দিলে আকাশবাণী গুৱাহাটীয়ে। এই আকাশবাণীৰ যোগেদিয়ে আমি বিভিন্ন খেলাৰ, বিশেষকৈ ফুটবল খেলৰ আমি চলন্ত বিৱৰণী দি অকল গুৱাহাটীয়ে নহয়, নামনি অসমৰ বিভিন্ন ঠাইত, নগাঁৱৰ পৰা আৰম্ভ কৰি পিনে ধুবুৰীলৈকে এই গোটেই অঞ্চলটোত বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাৰ যেতিয়া আমি কমেণ্ট্ৰি দিবলৈ যাওঁ, তেতিয়াই বুজি পাওঁ আকাশবাণী গুৱাহাটীৰ গুৰুত্বটো কিমান। এই চলন্ত বিৱৰণীৰ কাৰণে ৰৈ থাকে মানুহবিলাক, তেওঁলোকে খেলো চাই থাকে আৰু সৰু টেলিভিছনটো লৈ কাণেৰে শুনিও থাকে, আমাৰ পৰা অকণমান দূৰত থাকি পেলাই চাইও শুনেও। গতিকে এই আকাশবাণী এটা মাহাত্ম্য আমি ক'ব লাগিব। যিয়ে নহওক, আকাশবাণীলৈ আমাৰ শুভেচ্ছা থাকিল। এই আকাশবাণী গুৱাহাটীয়ে সমগ্ৰ অসম এটা সময়ত আজৰি লৈছিল, পিছলৈ গৈ ডিব্ৰুগড় পালেগৈ, শিলচৰ পালেগৈ, এইবিলাক বেলেগ কথা। কিন্তু আৰম্ভণি গুৱাহাটীতেই। অকল ক্ৰীড়া ক্ষেত্ৰৰ কথাই কৈছোঁ, স্পৰ্টছৰ কথাই কৈছোঁ, যিহেতু এই ক্ষেত্ৰৰ লগত জড়িত। এই আকাশবাণীৰ যোগেদিয়ে আমি ব্যক্তিগতভাৱে আৰু আমাৰ সহযোগী যিসকল কমেণ্টেটৰ, সেইসকলে পৰিস্থিতি লাভ কৰিব পাৰিছিলোঁ অসমত ৰাইজৰ মাজত একমাত্ৰ আকাশবাণীৰ যোগেদি। আকাশবাণী গুৱাহাটীৰ প্ৰতি আমি ব্যক্তিগতভাৱে ঋণী বুলি ক'ব লাগিব। এই আকাশবাণীৰ যোগেদি ফুটবল খেলেই নহয়, অন্যান্য বিভিন্ন খেল, বিভিন্ন অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি ৰাইজৰ মাজত লৈ আমি ওলাই যাব পাৰিছিলোঁ। সেই আকাশবাণীৰ আজি 73 বছৰত পদাৰ্পণ কৰা উপলক্ষে আমাৰ শুভেচ্ছা আৰু শুভকামনা থাকিল। আকাশবাণীয়ে সেই আকাশৰ পৰা যি বাণী ইমান দিনে দি আহিছে আমাৰ অসমৰ ৰাইজক ক্ৰীড়া ক্ষেত্ৰত, আমি এজন স্পৰ্টছ কমেণ্টেটৰ হিচাপে আমি তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু আগলৈ নতুন নতুন স্পৰ্টছ কমেণ্টেটৰ তেওঁলোকে বাহিৰ কৰি ল'ব লাগিব, লৈ পেলাই আকাশবাণীৰ এই ক্ৰীড়া বিভাগটো যাতে আৰু ওপৰলৈ উঠিব পাৰে, আমি তাকেই কামনা কৰিছোঁ। আমাৰ সৈতে এয়া বিশিষ্ট বিজ্ঞানী, বিজ্ঞান লেখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী। আজিৰ প্ৰতিষ্ঠা দিৱসৰ লগে লগে আমাৰ সকলোৰে বৰ মৰমৰ, বৰ আপোন আকাশবাণী গুৱাহাটীয়ে গৌৰৱময় 72টা বছৰ পূৰ্ণ কৰিলে। আকাশবাণী গুৱাহাটীৰ লগত জড়িত আটাইকে আৰু শ্ৰোতাসকলকো মই অভিনন্দন আৰু শুভেচ্ছা জনালো। কেন্দ্ৰটোৰ বিষয়া আৰু কৰ্মীসকলৰ নিষ্ঠা আৰু কৰ্মপ্ৰেৰণাৰো শলাগ ললো। বৰ সৰুৰে পৰা ৰেডিঅ'ৰ প্ৰতি আকৃষ্ট হৈ পৰিছিলো আৰু এতিয়ালৈ এই 6টা দশকৰো অধিক কাল আকাশবাণী গুৱাহাটী সদায় মোৰ বৰ আপোন হৈ, বৰ অনুপ্ৰেৰণা যোগাই আগবাঢ়ি গৈ আছে। এই কেন্দ্ৰই বিভিন্ন লক্ষ্য শ্ৰোতাৰ বাবে প্ৰচাৰ কৰা নানা অনুষ্ঠান শুনি বৰ ভাল পাওঁ, কিন্তু পাছলৈ আমি মূলতঃ বিজ্ঞানৰ অনুষ্ঠানবোৰৰ লগতহে জড়িত হৈ পৰিলো। কেৱল বিজ্ঞানৰ আলোচনা, কথিকা, ৰূপক আদিৰ বাহিৰেও এই কেন্দ্ৰই অকণিৰ মেল, চেমনিয়াৰ চৰা, বিদ্যাৰ্থী অনুষ্ঠান, আইদৰ বুলনি, আনকি সাহিত্য চৰা, নাটকৰ অনুষ্ঠান আদিতো বিভিন্ন বিজ্ঞান আৰু বিজ্ঞান ভিত্তিক অনুষ্ঠান প্ৰচাৰ কৰি আহিছে আৰু সেইবোৰৰে বহুতৰ লগত আমাকো জড়িত কৰিছে। 1980 চনৰ দশকৰ মাজভাগতহে কেন্দ্ৰীয় আকাশবাণীয়ে দিল্লীত বিজ্ঞানৰ কোষ এটা স্থাপন কৰিছিল আৰু তাৰ পৰা কেন্দ্ৰবোৰক বিজ্ঞানৰ অনুষ্ঠান, বিশেষকৈ ৰূপক, আলেখ্য, নাটক আদি প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু আকাশবাণী গুৱাহাটীয়ে তাৰ বহু আগৰে পৰাই বিজ্ঞানৰ অনুষ্ঠান প্ৰচাৰ কৰি আহিছিল। আৰু বিজ্ঞানৰ পোনপটীয়া অনুষ্ঠানবোৰৰ উপৰিও আমি উল্লেখ কৰিব পাৰোঁ যে কেন্দ্ৰটোৱে 1958 চনতেই অৰুণ শৰ্মাৰ স্থাবৰ নামৰ কল্পবিজ্ঞান নাটক প্ৰচাৰ কৰিছিল। তাৰ পাছত 1970ৰ দশকৰ আদিভাগৰ পৰা কেন্দ্ৰটোৱে নিয়মিতভাৱে কল্পবিজ্ঞান নাটক আৰু বিজ্ঞানৰ ৰূপক প্ৰচাৰ কৰি আহিছে। গৌৰৱ কৰিব পৰা কথা যে তাৰে বহুতো নাটক অতি উচ্চমানৰ হোৱা বুলি স্বীকৃত হৈছে আৰু তাৰে কেইখনমান কল্পবিজ্ঞান নাটক সৰ্বভাৰতীয় নাটক হিচাপে প্ৰচাৰিত হৈছে।
সকলো শ্ৰোতাকে জ্ঞান আৰু প্ৰাণৰ অনুষ্ঠানেৰে মোহিত কৰা আকাশবাণী গুৱাহাটী দিনক দিনে আৰু অধিক গৌৰৱোজ্জ্বল হৈ উঠক, আমি তাকেই কামনা কৰিলো। তাৰ বাবে মোৰ শুভেচ্ছা জনালো। আকাশবাণী গুৱাহাটী সদায় আমাৰ আপোন হৈ থাকক। শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৩তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠান। দিনৰ 10 বজাৰ পৰা আমি সূত্ৰধাৰ, দুপৰীয়া 12 বজাত আইতাৰ সাধু ৰেডিঅ'তে শুনো, 12:15 পৰা আকাশবাণী গুৱাহাটী বিষয়ক কুইজৰ চূড়ান্ত প্ৰতিযোগিতাৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ নাপাহৰিব। প্ৰিয় শ্ৰোতা, আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। আমাৰ দেশৰ এগৰাকী আগশাৰীৰ চিকিৎসক ডাক্তৰ বিধান চন্দ্ৰ ৰায়ৰ পবিত্ৰ স্মৃতিত এই দিৱস পালন কৰা হয়। এইবাৰৰ মূল বিষয়বস্তু হৈছে কভিড-19 আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা। কভিড-19 সংক্ৰমণৰ সংকটৰ সময়ত চিকিৎসক আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে যি আন্তৰিকতাৰে সেৱা আগবঢ়াই আছে, তাৰ বাবে আমি আজিৰ দিনটোত কৃতজ্ঞতা জনাইছো। এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীৰ ঘোষণা, দেশৰ ৮০ কোটি দৰিদ্ৰই নৱেম্বৰলৈ পাব বিনামূলীয়া চাউল দাইল। প্ৰৱৰ্তন হ'ব এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড। প্ৰধানমন্ত্ৰীৰ সকিয়নি, কৰোনাৰ স্বাস্থ্য বিধি বিধান নামানিলে দেশৰ নেতাকো নিয়ন্ত্ৰণ কৰা হ'ব কঠোৰ হাতেৰে। ৰাজ্যৰ ২৩খন জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল। ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, ধনশিৰি, জীয়াভৰলী, কপিলী, পুথিমাৰী বিপদসীমাৰ ওপৰেৰে। সৰ্থেবাৰীত 2জনৰ সলিল সমাধি। ভৱানীপুৰত নিখোজ যুৱকৰ মৃতদেহ উদ্ধাৰ। 15 লাখ লোক ক্ষতিগ্ৰস্ত। ৭৫,৭০০ হেক্টৰ কৃষিভূমি প্লাবিত। হাজোত ভোৰৰ পৰা পৰি ছাত্ৰৰ প্ৰাণহানি। পথাৰত গা ধুই থাকোতেই আন 3জনৰ মৃত্যু। কভিড-19 ৰোগীৰ আৰোগ্যৰ হাৰ দেশত ৫৯.07%। এই মাহতে মানৱ দেহত পৰীক্ষণ দেশীয় প্ৰতিষেধকৰ অগ্ৰগতিৰ বুজ ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ICMR আৰু NIVৰ সহযোগত ভাৰত বায়টেকৰ সাফল্য। কোভাক্সিন আৱিষ্কাৰৰ পূৰ্বেও হায়দৰাবাদৰ প্ৰতিষ্ঠানটোৱে উলিয়াইছিল পলিঅ', ৰেবিছ, ৰোটা ভাইৰাছ, জাপানী এনচেফেলাইটিছ, চিকুনগুনিয়া, জিকা ভাইৰাছৰ প্ৰতিষেধক। গুৱাহাটীত লকডাউন সৰ্বাত্মক। বেচৰকাৰী খণ্ডতো হ'ব কভিডৰ চিকিৎসা। মহানগৰীত বিচনাৰ সংখ্যা ২৫০০লৈ বৃদ্ধিৰ ব্যৱস্থা। গুৱাহাটীত ৩৮০ জন সহ নতুনকৈ ৰাজ্যত আক্ৰান্ত ৬১৩ জন। মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি। ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৮,৪০৭ জন। ভাৰতত আক্ৰান্তৰ সংখ্যা ৫,৮৫,২১০ জনলৈ বৃদ্ধি। মৃত্যুৰ সংখ্যা ১৭,৪১০ জনলৈ বৃদ্ধি। ২৪ ঘণ্টাত দেশত ৪১৮ গৰাকীৰ প্ৰাণহানি হোৱাৰ লগতে আক্ৰান্ত হৈছে ১৮,৫২২ জন। WHOৰ সকিয়নি, শক্তি কমা নাই কভিডৰ। বিশ্বৰ বেছি সংখ্যক লোকেই হ'ব আক্ৰান্ত। বিশ্বত আক্ৰান্তৰ সংখ্যা ১,৫,০৮,০০ জন। মৃত্যুৰ সংখ্যা ৫,১০,৭৩৯ জনলৈ বৃদ্ধি। কভিড-19ত মৃত্যু হোৱা লোকক অস্পৃশ্য জ্ঞান নকৰিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ। মৃতকক সসন্মানে বিদায় দিয়াটো সভ্য সমাজৰ কৰ্তব্য। চিতাৰ জুইৰ পৰা ভাইৰাছ নিবিয়পে। আজি মুকলি হ'ব খানাপাৰাত কৰোনা চিকিৎসালয়। পতঞ্জলি যোগপীঠত স্থাপন হ'ব ৩০০খন বিচনাযুক্ত কভিড হস্পিটেল। পিতৃক তুলি ১,২০০ কিলোমিটাৰ চাইকেল চলোৱা বিহাৰৰ যুৱতীৰ কাহিনীৰ ৰূপালী পৰ্দাত। আত্মনিৰ্ভৰত নিজ চৰিত্ৰত জ্যোতি কুমাৰী। প্ৰিয় শ্ৰোতা, আপোনালোকে মাস্ক নিয়মিতভাৱে ব্যৱহাৰ কৰক। আধা ঘণ্টাৰ মূৰে মূৰে চাবোনেৰে হাত ধুওক, ছেনিটাইজাৰ ব্যৱহাৰ কৰক। শাৰীৰিক ব্যায়াম, যোগাভ্যাস আৰু পৰিপুষ্টিবৰ্ধক আহাৰ গ্ৰহণ কৰি শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰক। কভিড ৰোগ নিয়ন্ত্ৰণত চৰকাৰৰ নীতি নিয়ম মানি চলক। বিশেষ আজি পোৱা অনুষ্ঠান আমি ইন্দ্ৰজিৎ দাস আৰু সুদীপ্ত শৰ্মা ভঁৰালীয়ে ইমানতে সামৰিছো। আপোনালোক আটাই ভালে থাকক। নমস্কাৰ।